নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু বিএসএফ হেড কনষ্টেবল মানে ইণ্ডিয়া যিখিনি পাৰামিলিটাৰী ফোৰ্স আছে বিএসএফ সিআইএসএফ আইটিবিপি আসাম ৰাইফলকে ধৰি গোটেইখিনি যেহেতু কম্বাইন কে হৈছে এবাৰ যেহেতু ফিজিক্যাল হৈ গল 2025 ৰ কাৰণে 24-25 মানে 24 তে ভ্যাকেন্সি কিনি ওলাইছিলে 25 ৰ আপোনালোকৰ ফিজিক্যাল টেষ্ট সমূহ হৈছে এতিয়া ফিজিক্যাল কমপ্লিট হৈ গল অল ইণ্ডিয়াত জুন মাহৰ 2 তাৰিখলৈকে যেহেতু চলিলে এতিয়া এক্সাম মই ইতিমধ্যে কৈছো 100% জুলাই এণ্ড আগষ্ট মাহত অনুষ্ঠিত হ'ব এতিয়া এইটো ভিডিঅত কিমান লৰাই এক্সামত বহিব টোটাল এপ্লাই কিমান আছিল ফিজিক্যাল দিবলৈ কিমান গৈছে কিমান এবসেন্ট কৰিছে ফিজিক্যাল পাস কিমান কৰিছে আৰু কম্পিটিশন এতিয়া বৰ্তমান কিমানৰ লগত আছে গোটেইখিনি তথ্য জানিব পাৰিবা ভিডিঅটো হেকলৈকে চাবা চাব সকলোৱে ভিডিঅটো অকমান শেয়াৰ কৰি দিবা ভিডিঅটো আৰম্ভ কৰাৰ আগতে মোৰ ইউটিউব চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰি ৰখা নাই তেন্তে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা যেনে ধৰণৰ চাকৰি ৰিলেটেড যদি চাকৰি ল'ব বিচাৰা না চাকৰি ৰিলেটেড যিকোনো ভিডিঅ' যিকোনো আপডেট পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা এতিয়া আহক আমি ভিডিঅটো আৰম্ভ কৰো প্ৰথম কথা হ'ল টোটাল এপ্লাই যদি চাই প্ৰায় 10 লাখ 9-10 লাখ কিন্তু লৰা চলি এপ্লাই কৰিছিলে তাৰ সকলোখিনি কিন্তু ফিজিক্যাল দিবলৈ যোৱা নাই আগতে বিএসএফ আৰু সিআইএসএফ যেটো ফিজিক্যাল নাছিলে জাস্ট হাইট চেস কেইটা জুখে হাইট চেস জুখি পাস কৰি যায় ৰানিং নাছিলে এবাৰ যেটো ৰানিং দিলে লৰা চলি সকলৰ কাৰণে লৰাৰ কাৰণে 16 মিটাৰ 6 মিনিট 30 সেকেন্ড আৰু ছোৱালীৰ কাৰণে 800 মিটাৰ 4 মিনিট 45 সেকেন্ড ইমান ইজি নহয় মানে যাৰ প্ৰেক্টিস আছে ওভাৰৱেট আন্ডাৰৱেট নাই হিহে কোৱালিফাই কৰিব পাৰে বা যাৰ মানসিকভাৱে শাৰীৰিকভাৱে শক্তি থাকে হিহে ফিজিক্যাল টু ক্লিয়াৰ কৰিব পাৰিছে আৰু যেহেতু এবাৰ ডিজিটালাইজ হৈছে সকলোখিনি তথ্য কম্পিউটাৰ চোৱাচিতা কম্পিউটাৰতে ডিজিটালাইজ হৈছে হেবাবে এটা যদি পাস কৰি আছে তো বহুত ভাল কথা এই ভিডিঅ নিশ্চয় চাই যায় এতিয়া কম্পিটিশন কিমান লগা হ'ব গোটেইখিনি কৈ আছে এপ্লাই যদি চাই প্ৰথম 9-10 লাখ হৈছিলে এপ্লাই তাৰে কিন্তু এবসেন্ট হৈছে 60-70% যদি তোমালোকে প্ৰেজেন্ট ধৰা বা আপোনালোকে যদি প্ৰেজেন্ট ধৰে প্ৰায় 6 লাখ 5ৰ পৰা 6 লাখ কিন্তু লৰা ছোৱালী ফিজিক্যাল দিবলৈ গৈছিলে ফিজিক্যালত কিন্তু বহুত ফেল কৰিছে ইমান পাসো কোন আমাৰ নৰ্থ ইষ্টৰ চেণ্টাৰটো সিলচৰ আৰু যেটো ওয়েস্ট বেংগল কোচবিহাৰৰ যেটো গোপালপুৰ কৰিছে তাত অলপ বেছি পাস কৰিছে আমাৰ অসমৰ লগতে নৰ্থ ইষ্টৰ যেটো লৰাবিলাক বেছিকে ফিজিক্যালি ফিট হয় অসমৰ বেছিকে ফিট হয় এই ফিজিক্যালি ফিট হয় কাৰণে বেছি লৰা অলপ পাস কৰিছে কিন্তু বাকি যিবিলাক অল ইণ্ডিয়া চেণ্টাৰ আছিল তাত কিন্তু লৰা খুব কম পাস কৰিছে ফিজিক্যালত ৰানিংত সেই কাৰণে পাসৰ সংখ্যাটো প্ৰায় 6 লাখ 5 লাখ কিন্তু প্ৰেজেন্ট গৈছিলে তাৰে যদি 30-35 টাকা পাস কৰা ধৰি বা 50 টাকা 50% যদি পাস কৰা ধৰা হয় তেতিয়া পুৰা 2 পৰা 2.5 লাখ কিন্তু লৰা ছোৱালী ফিজিক্যাল পাস কৰি আছে বৰ্তমান তাৰ ভিতৰতে এবসেন্ট থকা মেলি ধৰি 9-10 লাখ এপ্লাই হ'ল চাই লওক আপোনালোকে তাৰ পিছত প্ৰেজেন্ট হ'ল ধৰি লওক 5-6 লাখ যদি প্ৰেজেন্ট ধৰে তাৰ পিছত যদি ফিজিক্যাল পাস কৰা যদি চাই প্ৰায় 2 লাখ 2.5 লাখ কিন্তু লৰা ছোৱালী এতিয়াও পাস কৰি আছে ফিজিক্যাল তাৰ ইয়াৰ পিছত এক্সামত কিমান বহিব এক্সামত যেহেতু বহিব বহুতখিনি বহিব 2.5 লাখৰ ভিতৰত প্ৰায় 50,000 মান এক্সাম দিবলৈ নাযাব হয়তো কোনোবাই চাকৰি পাই যাব পাৰে তাৰ আগতে আমাৰ অসম পুলিচৰ যেহেতু ৰিক্ৰুটমেন্ট চলি আছে তাৰ আগতে যদি ৰিজাল্ট দিয়ে চাকৰি পাই যাব এনে ধৰে ষ্টেট ওয়াইজ যিখিনি পোষ্ট ওলাই থাকে তাত যদি চাকৰি পাই যায় তেতিয়া 50,000 মান এবসেন্ট ধৰিব পাৰে 2.5 লাখৰ ভিতৰত বৰ বেছিও এবসেন্ট নহয় 2.5 লাখৰ ভিতৰত মাত্ৰ 2 লাখ লৰা ছোৱালী কিন্তু এক্সাম দিব তাৰ পিছত যদি পোষ্টৰ সংখ্যা চাই প্ৰায় আগতে 1526 টা আছিল এতিয়া হলগে প্ৰায় 1700 প্ৰায় 2000 হ'ব বুলি ধৰক এপ্লাই টু গোটেই প্ৰসেসটো কমপ্লিট হোৱা লাগে 2000 পোষ্ট যদি ধৰে 2000 2 লাখ লৰা ছোৱালী এক্সাম দিব কম্পিটিশন কিমান আছে এতিয়াও চাই লওক ইমান বৰ বেছি কম্পিটিশন নহয় বেলেগ যদি 200টা পোষ্টতে 2 লাখ লৰা ছোৱালী কিবা এক্সাম দিয়ে এতিয়া যেটো 2000 পোষ্টত 2 লাখ লৰা ছোৱালী কম্পিটিশন কৰিব হিবাবে ভালদৰে পঢ়া শুনা কৰিব লাগিব এতিয়া যদি প্ৰিপাৰেচন কৰা নাই প্ৰিপাৰেচন ভালদৰে লাগি যোৱা আৰু আপোনালোকৰ এক্সামটো কিন্তু জুলাই আগষ্টতে হোৱাৰ 100% চান্স আছে তাৰ জুলাই আগষ্টৰ হ'বলৈ হলে জুন মাহৰ লাষ্টৰ ফালে বা জুলাই মাহৰ প্ৰথমতে আমি এডমিট কাৰ্ডৰ কিবা আপডেট পাম যেতিয়া আপডেট পাওঁ তেতিয়াই মই লগালগ ভিডিঅ' বনাই দিম চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব এইখিনিয়ে গোটেইখিনি কথা বুজাই দিলো কিমান কম্পিটিশন হ'ব কি হ'ব গোটেইখিনি কথা আৰু এক্সামত এএসআই হেড কনষ্টেবলৰ কাৰণে প্ৰায় টাইপিং টেষ্ট দিবলৈ 10 টাকে মাতিব আৰু এএসআই ষ্টেনৰ কাৰণে 30 টাকে মাতিব যথেষ্টখিনি কিন্তু ক্যান্ডিডেট এক্সামত পাস কৰিব এইকাৰণে ভালদৰে অলপ 70-60 নম্বৰ এটা যদি ল'ব পাৰে 100ৰ ভিতৰত নেগেটিভ যেটো নাই এতিয়া কিন্তু টাইপিং টেষ্ট মেডিকেল ডকুমেন্ট ভেৰিফিকেশন দিবলৈ পোৱাৰ চান্স আছে এই কাৰণে যিমান পাৰে 80-90 টাৰ্গেট কৰক তেতিয়া 60-70 এটা নাম্বাৰ আহিব মোৰ যেটো কোৱালিফাই হৈ আছে যিমান পাৰে ভালদৰে পঢ়া শুনাটো মেন ৰিটেনৰ নাম্বাৰটো ওপৰতে কিন্তু চাকৰি পাব ফিজিকেলৰ কোনো যেটো নাম্বাৰ নাছিলে সেই কাৰণে পঢ়াৰ লগতে এক্সামটোৰ লগতে টাইপিং টেষ্টটো বহুত লৰা ফেল কৰি যাব তাত 80-90 100 পাইও লাভ নাই 100ৰ ভিতৰত যদি টাইপিংত ফেল কৰি থাকা বা ষ্টেনোগ্ৰাফাৰৰ যেটো শৰ্ট হেণ্ড টাইপিং
টাইপিঙত থাকে তাতো যদি ফেইল কৰি থাকে তেতিয়া কিন্তু একো কামত নাহিব সেইকাৰণে এক্সামৰ লগতে টাইপিং প্ৰেক্টিছ কৰি থাকক সকলোৱে আৰু এতিয়া 2 লাখ ল'ৰা ছোৱালী যিহেতু আছে 1700 2000 পোষ্টৰ কাৰণ 2000 ধৰি লওক সেইকাৰণে ভালদৰে পঢ়াটো প্ৰিপেৰেশ্যন কৰক এইখিনি গোটেইখিনি কথা বুজাই দিলোঁ বহুত দিন ভিডিঅ' যদি আঁতৰি যাওঁ তেতিয়া পঢ়া শুনাবিলাকো মন নাথাকে ন সেইকাৰণে এইটো টপিকৰ ওপৰত ভিডিঅ' এটা লৈ আহিলোঁ ইমান কম্পিটিশ্যন ল'ৰা ছোৱালী আছে ডেছক্ৰিপশ্যনতে BSF হেড কনষ্টেবল এই SI ৰ ওপৰত যিমানখিনি টপিকৰ কুৱেশ্যন আহিব পাৰে আপোনালোকৰ মনত ডেছক্ৰিপশ্যনতে প্ৰতিটো ভিডিঅ'ৰ লিংক পাই যাব সেই ভিডিঅ'খিনি চাই কণ্টিনিউ যিমানখিনি ডাউট আছে গোটেইখিনি ক্লিয়াৰ হৈ এই ভেকেঞ্চিখিনিৰ লগত কম্পিটিশ্যনত মানে অংশগ্ৰহণ কৰিব পাৰিব এইখিনিয়ে ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা ID ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে যদি মোৰ লগত জড়িত হৈ থাকিব বিচাৰে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব আৰু ইয়াতকৈ যদি কিবা জানিব বিচাৰে ডেছক্ৰিপশ্যনত যিটো হোৱাটছআপ গ্ৰুপৰ লিংক আছে তাতে গ্ৰুপ এডমিনৰ যিটো নাম্বাৰ আছে তাতে গৈ মোক কণ্টেক্ট কৰিলেও মই যিমান পাৰোঁ জনাবলৈ চেষ্টা কৰিম বেছি যদি অসুবিধা হৈ আছে বেলেগ কিবা বেছিক একেবাৰে যদি বুজিয়ে পোৱা নাই আৰু ইনষ্টা IDটো ইনষ্টাটো মোক ক'ব পাৰে মই যিমানখিনি পাৰোঁ হেল্প কৰিবলৈ চেষ্টা কৰিম লাইক কৰি দিব যিমান লগৰ বন্ধু বান্ধৱী আছিলে সকলোকে শ্বেয়াৰ কৰি দিব আকৌ আগন্তুক দিনত যাতে ভেকেঞ্চি আহিলে যিকোনো ভেকেঞ্চি আহিলে তাৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ইনফৰমেশ্যন পাই ভাল লাগিলে লাইক কৰি দিব ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰত কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ